তো হেল্ল' নমস্কাৰ কমলক চুদুং লগতে কলুম্বাই কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আহি গ'লোঁ ফিল্ডলৈ আৰু বৰ্তমান ফিল্ডত বহুকেইজনে ফুটবল খেলি আছে মই খেলা নাই আজি অলপ টাইম পাইছোঁ এইকাৰণে ভিডিঅ'টা বনাই দিওঁ আৰু অলপ মটিভেশ্যন দিব চেষ্টা কৰিম তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইন ক'ব বিচাৰোঁ যেন আমাৰ ল'ৰাসকলৰ জীৱনটো মমবাতিৰ দৰে হয় আনক পোহৰ দিয়াৰ কাৰণে আমি নিজকে জ্বলাব লাগিব তেতিয়াই আমাৰ জীৱনটো ছাকচেছফুল বুলি ক'ব পাৰি আৰু এটা মোক প্ৰশ্ন সুধিছিলে দাদা আপোনাৰ মতে ছাকচেছৰ ডেফিনেশ্যনটো কি বুলি তেওঁ এটা মোক ল'ৰা এজনে সুধিছিলে তো ছাকচেছৰ ডেফিনেশ্যনটো কি বুলি ক'ব পাৰি তো ছাকচেছৰ ডেফিনেশ্যনটো হ'ব যেন যদি আপুনি যি কাম কৰি আছে এই কামত আপুনি নিজকে ভাল পাইছে নিজৰ মানে অনুভৱটো ভাল ছেটিছফাই হৈছে তো আপোনাৰ মতে আপুনি ছাকচেছফুল হয় ছাকচেছফুল এইটো নহয় যে আপুনি যেন চাকৰিতে পালে যেন আপুনি ছাকচেছফুল এইটো নহয় আপোনালোকে হয়তো গাঁওখনত চাই যেন বহুখিনি এনেকুৱা মানুহ থাকে য'ত তেওঁলোকে চাকৰি তাকৰি নকৰে কিন্তু তেওঁলোকে এটা ভাল জীৱন জীয়াই থাকে হয়তো আপোনাৰো মা দেউতাও চাকৰি নকৰে কিন্তু হ'লেও আপোনাক এটা ভাল জীৱন দিছে এনেকৈ হৈছে ছাকচেছফুল এইটো নহয় যে আপুনি চাকৰি এটা পালে যেন আপুনি ছাকচেছফুল হয় এটা সপোন দেখিছোঁ এটা সমাজত এটা পৰিচয় লাগে তেতিয়াহ'লে আপুনি এটা চাকৰিৰ প্ৰয়োজন হ'বই আপোনালোকে হয়তো দেখে যেন যোনকেইটা আপোনাৰ গাঁওখনত ধাৰ দিয়ে পইচা দিয়ে তেওঁলোকে ধাৰটো দিয়াৰ আগতে তেওঁলোকে আপোনাৰ পইচাটো সুধি লয় আপুনি কি কৰে যদি আপুনি চাকৰি কৰে না আপোনাক ধাৰ দিব কিন্তু যদি আপুনি চাকৰি নকৰে আপোনাক হয়তো তেওঁলোকে ধাৰ নিদিব ইয়াৰ কাৰণে লাগে আমাক চাকৰি আপোনাক অকল কিবা পইচা নিদিয়ে আপোনাক এটা ৰেছপনচিবিলিটি দিয়ে যদি আপুনি বৰ্তমান অসম পুলিচৰ SI হ'ব বা UB হওক যিয়ে হওক আপোনাৰ ওপৰত এটা ৰেছপনচিবল আহিব যে আপোনাৰ ওপৰত নিৰ্ভৰ কৰি এখন ডিষ্ট্ৰিক্ট এখন জিলা এখন গাঁও এনেকৈ চলি থাকিবলগীয়া হ'ব এইটো কাৰণে হৈছে যোনটো আমি চাকৰি বৰ্তমান বিচাৰি আছোঁ নহয় এই চাকৰিটো বহুত ৰেছপনচিবল চাকৰি বৰ্তমান মোৰ ভিডিঅ' প্ৰায়খিনিয়ে ডিফেন্সৰ ৰিলেটেড ল'ৰা ছোৱালীয়ে চায় ডিফেন্সৰ চাকৰি বিচৰাসকলে চায় আজিৰ মোৰ ভিডিঅ'টো হয়তো কোনটো দিশলৈ যাব এইটো নাজানো মোৰ যিমান মনৰ পৰা কথা আহে আপোনালোকক ক'ব চেষ্টা কৰিম মোক বহুজনে কৈ থাকে দাদা এনেকুৱা হয় আৰু মোৰ দেখা পাইছে মোৰ কিবা হৈছে বুলি কৈ থাকে তো মই ছোৱালীৰ কথাও ইমান ক'বলৈ ইচ্ছা নকৰোঁ কাৰণ যদি আপোনাক কোনোবা ছোৱালী ঠগিলে যে আপুনি গোটেই ছোৱালীক বেয়া বুলি ক'ব যাব এইটো নহয় বা আপোনাৰ যদি কোনোবাই ল'ৰাই ঠগিছে যদি গোটেই ল'ৰা একেই নহয় চবৰ থিংকিং বেলেগ হয় যদি বৰ্তমান মোক কোনোবাই ঠগিলে মই গোটেই ছোৱালী যদি বেয়া বুলি ক'ব যাওঁ মই নেক্সট যাক ভাল পাম সেইটো ছোৱালীও হ'ব মইতো গে নহয় যেন মই কাৰোবাক ল'ৰাকে ভাল পাম এইটো নহয় এজনী ছোৱালীৰ কাৰণে এজনী ল'ৰাৰ কাৰণে গোটেই সমাজখনক বেয়া বুলি ক'ব নাযাওঁ বহুতে কয় পৃথিৱীখন ঘূৰণীয়া কিন্তু মোৰ মতে পৃথিৱীখন ঘূৰণীয়া নহয় পৃথিৱীখন হাৰামী টাইপৰ ঘূৰণীয়া নহয় মোৰ মতে এই পৃথিৱীখন আপোনাৰ উন্নতি দেখিব নোৱাৰে চিধা কথা কৈছোঁ বহুতেই আপোনাক জ্বলে এইটো কাৰণে আপোনাৰ যদি কিবা দিগদাৰ আছে বহুতে এনেকৈ কৈ থাকে ফিল্ডলৈ আহোঁ নাই এই মোৰ ৰানিংটো বেয়া এই মোৰ লং জাম্পটো বেয়া এনেকৈ কৈ থাকে মানে এনেকুৱা হ'ব যে মোৰ লগৰটো মই লং জাম্পটো অলপ বঢ়াই দিছোঁ এনেকুৱা নহয় হয়তো আপোনাৰ যোনটো কমজোৰিটি ইউজ কৰি পিনে আপোনাৰ হয়তো ক্ষেত্ৰত তেওঁ কেতিয়াবা ইউজ কৰিব পাৰে আৰু আমি বহুতে ভুল কৰোঁ যে এনেকুৱা এটা ভুল কৰোঁ যেতিয়া আমাৰ মনত দুখ এটা লাগি যায় নাই তেতিয়া আমি ষ্টেটাছ লগাই দিওঁ হোৱাটছআপৰ ষ্টেটাছ ময়ো গম পাওঁ যেতিয়া ষ্টেটাছ লগাওঁ ন অলপ মনটো শান্তি লাগে কিন্তু জীৱনৰ গোটেই দুখটো আপোনালোকে 30 ছেকেণ্ডৰ এটা ভিডিঅ'ত 30 ছেকেণ্ড এটা ফটোত 30 ছেকেণ্ড এটা লিখাত আপুনি গোটেই জীৱনৰ কথাটো উল্লেখ কৰিব নোৱাৰি হয়তো আপোনালোকে বহুতে কয় যেন তোৰে দুখ লাগি থাকে নেকি আমাৰ নালাগে নেকি এনেকুৱা হ'ব এইটো কাৰণে আপোনাৰ যিটো হোৱাটছআপৰ ষ্টেটাছ ন আপোনাৰ ভাল লগা দিনটো দিব বেয়া লগা দিনটো আপোনালোকে শ্বেয়াৰ কৰিব দৰকাৰ নাই আৰু যোনে বৰ্তমান ইনষ্টাগ্ৰাম ইউজ কৰে ফেচবুক ইউজ কৰে ইউটিউব ইউজ কৰে মই নিজেই ইউজ কৰি থাকোঁ আপোনালোকক এটাই কম যেন আপোনালোকে মোক দেখে যেন মই বহুত কমকৈ ফটো আপলোড কৰোঁ কেতিয়াবা 3-5 দিন 6 দিন এনেকৈ আপলোড নকৰোঁ মই ষ্টৰি ইমান নিদিওঁ যেতিয়া টাইম পাওঁ দি দিওঁ ছ'চিয়েল মিডিয়াটো এটা ফেক দুনিয়া হয় আপোনালোকে জানে চাগে এটা ফেক দুনিয়া দিনত মই মোৰ মোবাইলটো ইউজ কৰি পিনি মই প্ৰায় 10 কপি 20 কপি ফটো মাৰোঁ তাৰে মাত্ৰ 1 কপিয়ে আপলোড কৰোঁ যোনটো ভাল হয় এনেকুৱা হয় যোনটো ছ'চিয়েল মিডিয়াটো এটা ফেক দুনিয়া তাত আপোনালোকৰ দুখবিলাক ইমান মানুহে নেদেখায় তাত সুখীবোৰ দেখায় বৰ্তমান আপোনালোকে হয়তো আপোনাৰ লগৰ বহুতখিনি চাকৰি পোৱা তেওঁলোকে ডিউটিৰ ফটো দিয়ে কিবা দিয়ে কিন্তু তেওঁলোকে কেতিয়াও নেদেখায় যেন কোনটো অফিচাৰে এটা গালি দিলে এইবিলাক তেওঁলোকে নেদেখায় দেখাব কি AK-47টো লৈ পিনি শ্ল' মোশ্যন যাব লগতে ক'ৰবাত যদি গৈছে বাইক এখন লৈ পিনি বাইক এখন কিনিছে এইবিলাক লগাব এনেকৈ তাত এটা ছ'চিয়েল মিডিয়াটো এটা ফেক দুনিয়া হয়
হয়তো তেওঁলোকে কেতিয়াও নেদেখাব যেন তাক কোনজন ছাৰে তাক গালি দিলে এইবিলাক কেতিয়াও তেওঁলোকে নেদেখায়। এইটো কাৰণে ছ'চিয়েল মিডিয়া আপোনালোকে ইউজ কৰক, কিন্তু ইমানো কিবা এটা এক্টিভলি ইউজ নকৰিব, আপোনালোকৰ মন বেয়া হ'ব। বহুতৰে এই ছ'চিয়েল মিডিয়াৰ কাৰণে মনটো বেয়া হয়। এই মোৰ লগৰজনে চাকৰিটো পালে, আজি গাড়ী এখন কিনিলে, মই ক'ত আছোঁ? বৰ্তমান আছোঁ। আপুনি য'ত আছে হেপ্পী থাকক। বৰ্তমান আপুনি ঘৰত আছে, এইটো কাৰণে আপোনাৰ মা দেউতাৰ ওচৰত আছে, আপোনাৰ লগৰজনৰ আপুনি কাষত আছে, কিন্তু হয়তো যোনজনে বৰ্তমান চাকৰি পাইছে তেওঁলোকেও আপোনাক হয়তো কেতিয়াবা কয় আমাৰ ঘৰলৈ যাবলৈ মন যায়, কিন্তু আমাক ছুটি নিদিয়ে। এনেকুৱা হয়। বৰ্তমান য'ত আছে আপুনি হেপ্পী থাকক। আমাৰো হ'ব, আৰু কৰিব লাগিব। মই এইটো নকওঁ যে চাকৰিটো পালে জীৱন বনিব, চাকৰি নাপালে জীৱন নবনিব, এইটো মই কেতিয়াও নকওঁ। বাৰে বাৰে কৈছোঁ, মই আপোনালোকক মটিভেট কৰিব চেষ্টা কৰোঁ, কিন্তু মই নিজে এটা বৰ্তমান এটা চাকৰি ল'ব পৰা নাই। কিন্তু বহুতে মোৰ পৰা চাই পিনি শিকি কিবা এটা শিকিব বিচাৰে, এইটো কাৰণে মই ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু মোক এটা প্ৰশ্ন সুধিছিলে যেন দাদা আপুনি আজিকালি কেলৈ ভিডিঅ' ইমান ৰেগুলাৰলি নিদিয়ে বুলি। তো আপুনি জানে যে মই জানো যেন বৰ্তমান মই চাকৰি পোৱা নাই। মোৰ নিজৰ এজন কেণ্ডিডেট হয়, আপোনালোকৰ মোৰ ৰানিং কৰি থাকোঁ, সদায় ৰানিঙৰ ভিডিঅ' দিব নোৱাৰোঁ। আৰু যোনদিনা মোৰ ৰানিঙৰ ভিডিঅ' দিওঁ নাই, আটাইতকৈ ৰানিঙৰ বেয়া এইদিনা হয়, কাৰণ মই ভাবি থাকোঁ যেন এংগুলটো তাৰ পৰা ল'লে মোৰ ভিডিঅ'টো ভাল হ'ব, এইটাৰ পৰা ল'লে মোৰ এংগুলটো ভাল হ'ব। এইটো ভাবি থাকোঁতেই মোৰ দিনটো গুচি যায়। এইটো কাৰণে মোৰ যোনদিনা মোৰ ভিডিঅ' আহে নাই, সেইদিনা মোৰ আটাইতকৈ ৰানিং বেয়া হয়। আৰু যোনদিনা মই ভিডিঅ' নিদিওঁ নহয়, মই নিজে যেতিয়া ৰানিং কৰি থাকোঁ, আটাইতকৈ মোৰ ভাল হয়। এইটো কাৰণে ক'ম যে আপোনালোকক ছ'চিয়েল মিডিয়াৰ পৰা অলপ দূৰত থাকক, নিজৰ মাজত থাকক, নিজৰ ফেমিলিৰ মাজত থাকক। আৰু যদি আপোনাৰ দুখ লাগিছে নাই, যদি আপোনালোকে কান্দিব মন গৈছে, ল'ৰাই হওক ছোৱালী হওক, কান্দক আৰু চকুৰ পানী নিজেই মুচিব, আনক মুচিব নিদিব। কাৰণ যদি আপোনাৰ চকু পানী কোনোবা বেলেগ মানুহে আপোনাৰ চকু পানী মুচি দিলে, কেতিয়াবা আপোনাক সেইটোৰ হিচাপ দিবগৈ, মই তোক সেইদিনা তোৰ চকুৰ পানী মুচি দিছিলোঁ, কিন্তু তই এতিয়া মোক আপোনকৈ নলওঁ, এনেকুৱা থাকে। এইটো কাৰণে যদি আপোনাৰ কান্দিবও মন যায় কান্দক, কিন্তু নিজেই চকুৰ পানী মুচক, এইটো মনত থাকিব। আৰু এটা লাইন আপোনালোকে হয়তো বাৰে বাৰে শুনেই যেন, আমাৰ ল'ৰাসকলৰ জীৱনটো কি হয়, মমবাতিৰ দৰে হয়। আনক পোহৰ দিয়াৰ কাৰণে নিজকে প্ৰথমে জ্বলাব লাগিব। ছোৱালীসকলৰ এটা ভাল দিন আহে। মই ছোৱালীকো এইটো ক'ব বিচৰা নাই যেন তেওঁলোকে কিবা হয়, তেওঁলোকৰ ইমান কষ্ট নাথাকে। মই ছোৱালীসকলৰ ফিলিংটো ইমান বুজি নাপাওঁ, তেওঁলোকৰ কি হয়, কি প্ৰব্লেম হয়, এইটো মই ভালকৈ এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰোঁ, কাৰণ মই এটা ল'ৰা হয়। ল'ৰাৰ বিষয়ে জানো, কিন্তু ছোৱালীৰ বিষয়ে কি হয় কি নহয় মই নাজানো। এইটো কাৰণে ইমান ছোৱালীৰ বিষয়ে নকওঁ। আৰু বহুতে মোক কৈ থাকে দাদা আপোনাৰ জিএফটো দেখাব। তো সঁচা কথা ক'ব গ'লে মোৰ এতিয়া বৰ্তমান জিএফ নাই, মই মিছা নকওঁ, মোৰ জিএফ নাই। আৰু মোৰ শ্বেয়াৰটো আপোনালোকে ভালকৈ কেতিয়াবা চাই ল'ব, মোৰ জিএফ থকাৰ চান্স আছে নেকি। মোৰ বৰ্তমান জিএফ নাই, মোৰ প্ৰায় 1.5 বছৰ বেছি ওপৰ হ'বগৈ মোৰ নাই। মোৰ আছিলে এজনী, মিছা নকওঁ, আছিলে আগতে। আমাৰ ব্ৰেকআপ হৈছিলে 2022 চনৰ 13 নৱেম্বৰ তাৰিখৰ 8:40 মোৰ ব্ৰেকআপ হৈছিলে। সেইটো কাৰণে বৰ্তমান নাই। আৰু তেওঁ য'তে আছে ভালে থাকক, সুখে থাকক। আৰু মোৰ কাৰণে তুমি হয়তো বহুত দুখ পালা, এইটো মই একচেপ্ট কৰিছোঁ। মই বহুত তোমাক অসুবিধা দিছিলোঁ। মই তোমাক আজিকালিও দেখি থাকোঁ, কিন্তু তোমাক একো মাত চাত নিদিওঁ, কাৰণ তোমাৰ ওপৰত এতিয়া বেলেগ এজনৰ অধিকাৰ আছে, মোৰ অধিকাৰ নাই। এইটো কাৰণে যদি থাকা ভালকৈ থাকা, আৰু মোৰ বিষয়ে যিমান বেয়াকৈ ক'ব আছে কৈ থাকা। মই তোমাৰ বিষয়ে য'তে ত'তে বেয়াকৈ কৈ থাকোঁ, চিন্তা নকৰিবা। এইটো মোৰ ৰেছপনচিবিলিটি আছে, মই তোমাৰ বিষয়ে য'ত ত'ত বেয়া কৈ থাকোঁ। তুমি হয়তো এনেকৈ ভাবি থাকা, একো দৰকাৰ নাই বাৰু। তুমি য'তে থাকা হেপ্পী থাকা। আশা কৰোঁ আকৌ তোমাক কেতিয়াও লগ নাপাম। তাৰ বাহিৰে একো ক'ব নোৱাৰোঁ। এতিয়াও দেখি থাকোঁ বাৰু তোমাক, কালিও দেখিছিলোঁ, কিন্তু উপায় নাই, কি ক'ম আৰু। তো আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ। কি কেনেকুৱা হ'ল ভিডিঅ'টো নাজানো, আপোনালোকৰ ক'ব। আৰু চাকৰিৰ বিষয়ে এনেকৈ আপডেটো নাছিলে, এনেই ভিডিঅ'টো বনাই দিলোঁ, কিবা এটা ক'লোঁ, নিজৰ মনত যিমান আছিলে এইবিলাক ক'লোঁ। আপোনালোকৰ যদি ভাল লাগিলে কমেণ্ট এটা কৰিব, বেয়া লাগিলে ফাল্টু ভিডিঅ'টো কৈ দিব। আৰু আজিকালি বহুতক মই শুনিছোঁ যেন মই বেলেগৰ নিচিনা ফাল্টু ভিডিঅ' নিদিওঁ দেই, এনেকৈ কৈ থাকে কিছুমানে। তো আহিছোঁ।